নমস্কাৰ বন্ধুসকল অন্য এটা ব্লগলৈ আপোনালোক স্বাগতম জনাইছোঁ। এয়া আজি 15 আগষ্ট। তো আজি মানে ৰাতিপুৱা এতিয়া 10মান বাজিছে আৰু তো এবাৰ আমি বজাৰলৈ যাম বুলি ভাবিছোঁ। মিষ্টাৰ আৰু মই এবাৰ চাই দিয়া ইয়াতে তো বজাৰৰ পৰা আহোঁ, আপোনালোকক লগ পাই থাকিম আৰু আজি দিনটো কেনেকৈ আমি পাৰ কৰোঁ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। বাই। আমি যিহেতু অনলাইনতে বিদুৰ ভাইৰ টিকট কাটি থৈ দিছিলোঁ, সেইকাৰণে মানে হলত গৈ পেলাই অকণমান আমি চেক কৰিলোঁ যে টিকটটো কেতিয়া দিব, আৰু এনেকৈ আমি বজাৰৰ ফালে গৈ আছোঁ দুয়োটাই। এয়া আহি আমি এম্বিশ্যন শ্বপিং মল পালোঁ আৰু ইয়াত অলপ বজাৰ কৰিম বুলি সোমালোঁ। আহকচোন আমি কি শ্বপিং কৰিলোঁ এবাৰ চাওঁ। আমি এম্বিশ্যনত আহিছোঁ, এতিয়া এম্বিশ্যনত অলপ বজাৰ কৰিম। কুৰ্তা কেইটামানৰ প্ৰয়োজন হোৱা কাৰণে মই কুৰ্তি ছেকশ্যনতে কুৰ্তি কেইটামান ল'লোঁ আৰু এনেকৈ মই ট্ৰাই কৰি চাইছিলোঁ। আৰু ব্ৰেণ্ড অৰিলিয়া আৰু বিবা এইবিলাকৰ মানে ভাল কালেকশ্যন আছিলে, আৰু তাৰে দুই এটা মই ট্ৰাই কৰি এই কুৰ্তিটোৱে যিটো মই দেখি আছোঁ এইটোৱে মই মানে পচন্দ কৰিলোঁ আৰু ল'লোঁ। বাকীকেইটাও মানে পিন্ধি চালোঁ যদিও মানে সিমান এটা মোৰ খাচ মানে ভাল লগা নাছিল আৰু সেইকাৰণে নল'লোঁ। অলপ গ্ৰচাৰী ছেকশ্যনতো আহিলোঁ, গ্ৰচাৰীজ অকণমান ল'বলগীয়া আছিল, গ্ৰচাৰী অলপ ল'লোঁ। আৰু অলপমান মানে ক্ৰকাৰী ছেকশ্যনত আহিছোঁ কাৰণ মোৰ টাৱা এখন ল'বৰ মানে ইচ্ছা আছিল, আৰু ক্ৰকাৰী ছেকশ্যনৰ পৰা এখন ভাল টাৱা বিচাৰি লাষ্টত এখন টাৱা এখন পালোঁ আৰু ফিউচাৰাৰ টাৱা এখনকে ল'লোঁ এখন। আৰু আমি আহি থাকোঁতে এনেদৰে যিহেতু 15 আগষ্ট আছিল, মাৰ্চ এটা ওলাইছে, মানে ৰেলী এটা ওলাইছিলে আমাৰ তাৰে ল'ৰাবিলাকে। ভালো লাগিছিলে 15 আগষ্টৰ দিনা এনেদৰে ৰেলীটো দেখি পেলাই, আৰু পূৰা জোচত মানে আৰু ৰেলী কৰি আছিল। আৰু ঘৰ আহি পালোঁ, আৰু আহি পেলাই এয়া বস্তুবিলাক মই ওলাইছোঁ। এইটো কুৰ্তা লৈছোঁ, এইখন টাৱাখন লৈছিলোঁ, আৰু এনেদৰে হাজবেণ্ডেও শ্বাৰ্ট পেণ্ট এনেকৈ কিবাকিবি ল'লে, আৰু গ্ৰচাৰিজ আছিলে মানে অকণমান বস্তু লৈছিলোঁ, আৰু এনেদৰে আমি আহিলোঁ। নমস্কাৰ, আজি আমি কি চাব যাই আছোঁ? বিদুৰ ভাই আৰু পুৰা আমাৰ পাৰ্টি ৰেডি একদম। বিদুৰ ভাই চাবৰ কাৰণে মানে আমি ৰিক্সাত পুৰা ৰেডি আছি, আৰু আমি মানে জালাহৰ পৰা আহিছোঁ চাকা পামচাৰ গাড়ী। ইহঁতে বেচেৰি ইহঁতে মানে বহুত দিনৰ মূৰত আহিছে আৰু চাম বুলি। গাড়ীখনৰ চাকাটো পামচাৰ হৈ থাকিল বাটতে চাকা পামচাৰ হৈ থাকিলে, আৰু কষ্ট কৰি আহিছে আৰু আৰু এইফালে মামু কি চাবা আজি? ফাৰ্ষ্ট নাই তোমাৰ চিনেমা চোৱা? ফাৰ্ষ্ট কেনে লাগি আছে? মজা লাগি আছে। একো নহয়, চিন্তা নকৰিবা। ভয় লাগছে না লাজ লাগছে মামু? ঠিক আছে, আপোনালোক লগ পাই থাকিম। এয়া বিদুৰ ভাই চাবৰ কাৰণে আহি পালোঁ আমি। সন্ধিয়া 5 বজাৰ শ্ব' আছিলে, আৰু আমি গোটেইবিলাক পূৰা একদম ইকাঠা হৈ পেলাই বিদুৰ ভাই চাব আহিছোঁ। পূৰা জোচ আৰু মানে চাম, আৰু সঁচাকৈ চিনেমাখন বহুত বেছি ভাল লাগিল চাই পেলাই। পূৰা একদম মানে 2 ঘণ্টা সময় কেনেকৈ পাৰ হৈ গমেই নাপায়। ইমান হাঁহিছোঁ, আৰু খুব মানে এটা ভাল লগা কাহিনীটো বহুত ধুনীয়া হয়, কমেডি লগতে
আপোনাৰ চিৰিয়াছ যিবিলাক ইছ্যুজ আছে সেইবিলাকৰ ওপৰত আচলতে চিনেমাখন বনাইছে তো কমেডি তাত ইনক্লুড কৰি দিয়াৰ কাৰণে বহুত বেছি ভাল লগা হৈছে আৰু এক্টিঙো গোটেইকেইজনৰে বহুত বেছি ভাল হৈছে বা প্লাছ গান বা হওক বা আপোনাৰ ডাইৰেকশ্যনে হওক যিবিলাক আছে গোটেইখিনি একদম উন্নত মানদণ্ডৰ হৈছে চাই বহুত ভাল লাগিল চিনেমা চাই পেলাই আমি হোটেল এখনত চাহ খালোঁ খাই এয়া আমাৰ তাতে ওচৰতে বজালী হাই ছেকেণ্ডেৰীৰ ওচৰত এনেদৰে অকণমান ডেক'ৰেশ্যন কৰিছে যিখন ব্ৰিজ আছে আৰু তাত এনেদৰে লোকেল ছিংগাৰে মানে গান গাই আছিল সেইখিনি আমি চাবলৈ আহিছিলোঁ ভাল লাগিছে আৰু মানে স্বাধীনতা দিৱস বুলি অকণমান ফুৰিলোঁ আৰু এনেদৰে ইমান ধুনীয়াকৈ যিটো ডেক'ৰেশ্যন কৰিছে সেইখিনি চাইও বহুত ভাল লাগিল আৰু এইখিনি চাই আমি আমাৰ দিনটো এণ্ড কৰিলোঁ আৰু ভাল লাগিল গতিকে আপোনালোকে জনাবচোন ব্লগটো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব ভাল লাগিছে যদি লাইক কৰিব লগতে মোৰ ফেচবুক পেজ ইনষ্টা একাউণ্ট গোটেইখিনি ফ'ল' কৰিব মই ডেছক্ৰিপশ্যন বক্সত গোটেইখিনি দি দিম